মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আমি ইয়াৰ আগৰ ক্লাছত আমাৰ চাৰিওফালৰ বস্তুবোৰ পাঠ অধ্যায় নম্বৰ 1 টো পঢ়ি আছিলো আৰু ইয়াৰ আগৰ ক্লাছত আমি কি বুজাইছিলো যে বস্তুবোৰ কণিকাৰে গঠিত আৰু আমি সেই কণিকাৰ কিছুমান বৈশিষ্ট্য পঢ়িছিলো। কি বৈশিষ্ট্য আছিল যে কণিকাবোৰ ক্ষুদ্ৰতম আমাৰ কল্পনাতীত ভাবে ক্ষুদ্ৰ মানে ইমান ক্ষুদ্ৰ যে আমাৰ কল্পনাৰো বাহিৰত কণিকা কিমান ক্ষুদ্ৰ হ'ব পাৰে। তাৰ উপৰি কণিকাবোৰ আৰু কি কৈছিলো যে কণিকাবোৰে ব্যাপন হ'ব পাৰে। কিছুমান পদাৰ্থৰ ধৰিলে জুলীয়া পদাৰ্থৰ দুটা কণিকাৰ মাজত আন এটা জুলীয়া পদাৰ্থৰ এটা কণিকা সোমাই যায় বস্তুকেইটা মিক্স হৈ যাব পাৰে। তাৰ উপৰি আমি আৰু কিছুমান বৈশিষ্ট্য পঢ়িছিলো। এতিয়া আজি আমি কি কৰিম তোমালোকৰ চেপ্টাৰ 1 অধ্যায় 1 পেজ নম্বৰ 3 তোমালোকৰ কেইটামান কোৱেশ্চনছ আছে। এই কোৱেশ্চন কেইটা মই আলোচনা কৰিম আৰু তোমালোকে স্ক্ৰিনশ্বট মাৰি লিখি লবা। তো ফাৰ্স্ট কোৱেশ্চনটো হ'ল তলৰ কোনবোৰ পদাৰ্থ। তোমালোকে ইতিমধ্যে আগৰ ক্লাছত মানে এতিয়া তোমালোক 9ত পঢ়া 8ত বা 7ত তোমালোকে বস্তু আৰু পদাৰ্থৰ পাৰ্থক্য পঢ়িছাই আৰু আসলতে কোনবোৰ পদাৰ্থ হয় বা কোনবোৰ আসলতে পদাৰ্থ নহয় আমি জাস্ট ধৰিহে লও সেইবোৰ আমি ইয়াতে আলোচনা কৰিম। তো প্ৰথম অপচন কেইটা কি দিছে চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস। চকী বস্তু হয় নে নাই তুমি নিজ চকুৰে দেখা যে চকীখন কেনেকুৱা, গতিকে চকী এটা পদাৰ্থ হ'ব। বায়ু যদিও আমি নেদেখো কিন্তু বায়ু যে আছে আমি অনুভৱ কৰো। আমি উশাহত বায়ু লওঁ, অক্সিজেনযুক্ত বায়ু ভিতৰলৈ লৈ যাওঁ, নিশাহত আমি কি কৰো কাৰ্বন ডাই অক্সাইড যুক্ত বায়ু বাহিৰলৈ উলিয়াই দিওঁ। তাৰ উপৰি যেতিয়া বতাহ বলে তেতিয়া তোমালোকে বায়ুৰ অনুভৱ বেছি ভালকে কৰিব পাৰা। গতিকে তোমালোক সকলোৱে জানা যে বায়ুটো আছে, গতিকে কি হ'ব বায়ু এটা পদাৰ্থ হয়। প্ৰেম তোমালোকে প্ৰেম কৈ থাকিব পাৰা। এতিয়া তোমালোক ক্লাছ 9 পাইছা, বহুতৰে চাগে এই ভাববোৰ আহিব আৰম্ভ কৰিছে আৰু কিন্তু প্ৰেম কি তোমালোকে এইটো এটা অনুভৱ যিটো আমি মনেৰে ভাবো। অনুভৱ জানো পদাৰ্থ হ'ব পাৰে? নোৱাৰে, কাৰণ তুমি মনেৰে ভাবিছা কাৰণেহে প্ৰেম বুলি বস্তু এটা আছে। যদি মানুহে নাভাবিলে হয় তেতিয়াহ'লে প্ৰেম নাই। গতিকে কি হ'ব প্ৰেম তোমালোকৰ পদাৰ্থ নহয়। গোন্ধ কি আমাৰ কেইটা ইন্দ্ৰিয় আছে? 5টা ইন্দ্ৰিয় আছে নে নাই? নাক, কাণ, চকু আৰু ছাল। নাক, কাণ, চকু, জিভা আৰু ছাল হয় নে নাই? ছাল। তাৰে নাকেৰে আমি কি পাওঁ? গোন্ধ পাওঁ। কিন্তু গোন্ধটো ধৰি লোৱা বস্তু এটাৰ পৰা সৰু সৰু কণিকা আহি বতাহত আমাৰ নাকেৰে ভিতৰলৈ যায়, কিন্তু আমি যিটো গোন্ধ পাওঁ সেইটো এটা আমাৰ অনুভূতি। যদি আমাৰ কিবা বেমাৰ হৈ থাকে, এতিয়াতো কৰোনাৰ দিন চলি আছে হয় নে নহয়? কৰোনাৰ বেমাৰৰ প্ৰথম লক্ষণ কি হয়? মানুহে গোন্ধ নোপোৱা হয়। তো যদি বেমাৰ হয় আমি গোন্ধ নাপাওঁ, তাৰমানে কি হ'ল গোন্ধ এটা অনুভূতি। গোন্ধ হ'ব আমাৰ পদাৰ্থ নহয়। তাৰপিছত ঘৃণা কি আমাৰ মনৰ অনুভূতি। আমি অমুকক বেয়া পাওঁ, যিটো আচলতে আমি কাকো ঘৃণা কৰিব নালাগে, তথাপি ঘৃণা কি হয় আমাৰ মনৰ অনুভূতি আৰু অনুভূতি কেতিয়াও পদাৰ্থ হ'ব নোৱাৰে। গতিকে ঘৃণাও আমাৰ পদাৰ্থ নহয়। বাদাম তোমালোকে খোৱা দেখা পোৱা, গতিকে বাদাম এটা পদাৰ্থ হয়। চিন্তাও একে মনৰ অনুভূতি। তোমালোকে এটা কথা বুজিবা যে যিবোৰ অনুভূতি সেইবোৰ পদাৰ্থত নাহে, চিন্তা নহয়। ঠাণ্ডাটো কি হ'ব? ঠাণ্ডা অনুভূতি, কাৰণ কি আমি পঞ্চ ইন্দ্ৰিয়ৰে যিবোৰ অনুভৱ কৰিব পাৰো এইবোৰ অনুভূতিত আহিব। গতিকে ঠাণ্ডাও আমাৰ পদাৰ্থ হয়। কিন্তু ঠাণ্ডা পানীও আমাৰ পদাৰ্থ হয়। ঠাণ্ডা পানীও মানে কি? এই যে কোকা-কোলা, পেপচি এইবোৰ তোমালোকে খোৱা, মাজা বা কিবা, এই সকলোবোৰ কি আমাক ঠাণ্ডা দিয়ে নে নাই? তো এই ঠাণ্ডা পানীয়বোৰ কি হ'ব? তোমালোকে খোৱা দেখা পোৱা, বটলত আহে, গতিকে এইটো এটা পদাৰ্থ হয়। সুগন্ধি দ্ৰব্যৰ সুবাসটো কি হ'ব? তোমালোকে অনুভৱ কৰা হয় নে নাই? গতিকে সুগন্ধি দ্ৰব্যৰ সুবাসটো তোমালোকৰ পদাৰ্থ নহয়। কিন্তু তোমালোকে সুগন্ধি দ্ৰব্যৰ সুবাসটো পাবলৈ কি সেই সুগন্ধি দ্ৰব্যৰ পৰা কিছুমান কণিকা আহি তোমালোকৰ নাকৰ ভিতৰলৈ যাব, কিন্তু যিটো সুবাস পাবা সেইটো তোমাৰ অনুভূতি। গতিকে সুগন্ধি দ্ৰব্যৰ সুবাসৰ কাৰণটো পদাৰ্থ হ'ব, কিন্তু সুবাসটো পদাৰ্থ নহয়। আই হোপ তোমালোকৰ এইখিনি ক্লিয়াৰ হৈ গ'ল। তোমালোকে এনেকে প্ৰতিটো কাষত মই তলত দিছো, তোমালোকে কাষত এনেকে কাটা চিন বা শুদ্ধ চিন দি দিবা। 2 নম্বৰ প্ৰশ্নটো হ'ল তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোৱা। পৰ্যবেক্ষণটো কি আছে? উত্তপ্ত অৱস্থাত থকা বস্তু
বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰত্বৰ পৰা পোৱা যায় পিছে ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে চোৱা তোমালোকে যদি ওচৰৰ ঘৰত মাংস বনাই তোমালোকে গোন্ধ পোৱা নে নাই আজি ইহঁতৰ ঘৰত মাংস বনাইছে বা ৰাস্তাৰে গৈ আছা কাষৰ ঘৰবোৰত কিবা যদি বনাই থাকে তোমালোকে গোন্ধ পোৱা তোমালোকে গম পোৱা যে ইহঁতৰ ঘৰত আজি অমুকটো খানা বনাইছে কেনেকৈ গম পোৱা কাৰণ যেতিয়া খানাটো বনাই থাকে তেতিয়া তোমালোকে গোন্ধ পোৱা বা তোমালোকে ধৰা নিজৰ ৰুমত পঢ়ি আছা তোমালোকৰ মায়ে পাকঘৰত কিবা ভাল খানা বনাইছে তোমালোকৰ পঢ়াৰ মনটো গৈ ডাইৰেক্ট পাকঘৰ পাই যায় মায়ে আজি এইটো বনাইছে কিন্তু সেই একে মাংসটো যদি পিছদিনা ৰাতিপুৱালৈকে তোমালোকৰ কেৰাহীত থয় তোমালোকে জানা কিন্তু তোমালোকে পিছদিনা ৰাতিপুৱা মাংসৰ কেৰাহীৰ পৰা গোন্ধটো নোপোৱা কিয় কাৰণ যেতিয়া বস্তু এটা গৰম হৈ থাকে আমি তেতিয়াহে গোন্ধটো বেছি দূৰৰ পৰা পাওঁ বস্তুটো যেতিয়া ঠাণ্ডা হৈ থাকে আমি গোন্ধটো বেছি দূৰৰ পৰা নাপাওঁ তাৰ কাৰণ হ'ল কণিকাৰ কিছুমান বৈশিষ্ট্য যেটো আমি যোৱাকালি আগৰ ক্লাছত পঢ়িছো কি পঢ়িছো যে কণিকাবোৰে যেতিয়া উত্তপ্ত অৱস্থাত থাকে তেতিয়া বেছি সোনকালে ব্যাপন কৰে পদাৰ্থবোৰে উত্তপ্ত অৱস্থাত ব্যাপন বেছি হয় ব্যাপন মানে কি এটা কণিকা আন এটা পদাৰ্থৰ কণিকাৰ মাজৰ খালি ঠাইত সোমাই যোৱা তো তোমালোকে গোন্ধ পোৱা কেনেকে যে সেই যে মাংস ধৰব মাংসৰে উদাহৰণ দিছো যদি কোনোবা ভেজিটেৰিয়ান আছে পনীৰ বুলি ভাবি ল'ব পাৰা সেই যে মাংস গোন্ধটো ওলালে তাৰ পৰা কিছুমান কণিকা ওলাইছে নে নাই সেই কণিকাবোৰ কি কৰিব বায়ু তেনেকে খুন্দা খুন্দি খাই পেলাই আহি তোমাৰ নাকলে আহি পাব কিন্তু যেতিয়া বস্তুটো গৰম থাকে সেই পদাৰ্থবোৰৰ সেই যিবোৰ পদাৰ্থৰ কাৰণে তুমি গোন্ধটো পোৱা সেই কণিকাবোৰৰ কি হ'ব গতিটো বাঢ়ি যাব আৰু গতি যিমানে বাঢ়িব হি তাতকে বেছি সোনকালে ব্যাপন হ'ব কিন্তু বস্তুটো যদি উত্তপ্ত নহয় যদি বস্তুটোৰ ঠাণ্ডা হৈ থাকে তেতিয়াহলে কি হ'ব তাৰ গতিটো কম হ'ব আৰু বস্তু এটা যেতিয়া গতি কম হ'ব তোমালে আহি পাওতে সময় লাগিব আৰু ইমান যদি দূৰত্ব হয় বস্তুটো লাহে 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 সেই স্পিডটো নাপায় মধ্যাকৰ্ষণৰ কাৰণে কি কৰিব পাৰ্টিকলবোৰ তলত পৰি যাব গতিকে তোমালোকে গোন্ধটো নোপোৱা তো মই উত্তৰটো লিখি দিছো উত্তপ্ত অৱস্থাত পদাৰ্থৰ কণিকাবোৰৰ গতিৰ বেগ বৃদ্ধি পায় যাৰ বাবে গোন্ধ সৃষ্টি কৰা কণিকাবোৰে অতি সহজে বেছি দূৰত্ব অতিক্ৰম কৰে হেয়েহে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰাই পোৱা যায় কিন্তু ঠাণ্ডা হলে কি হ'ব বস্তুটোৰ গতি ইমান স্পিড নাই অলপ দূৰ অহাৰ পিছতে বস্তুটোৰ গতি শেষ হৈ যায় সেইকাৰণে বস্তুটো তলত পৰে তোমাৰ নাকলে আহি নাপায়গৈ নেক্সট থাৰ্ড কোৱেশ্চন এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ তো পদাৰ্থৰ ইয়াতে আসলতে দুটা ধৰ্ম এক নম্বৰ পদাৰ্থ কণিকাৰে গঠিত যদি পদাৰ্থ কণিকাৰে গঠিত নহল হয় যদি গুটে বস্তুটো এটা গোটা বস্তু হল হয় তেতিয়াহলে কি হল তুমি যিমান চেষ্টা কৰিলেও সেই পানীৰ মাজেৰে যাব নোৱাৰিলা হয় কাৰণ বস্তুটো গোটা বস্তুৰ মাজেৰে যাব নোৱাৰি কিন্তু কি হয় পদাৰ্থবোৰ সৰু সৰু কণিকাৰে গঠিত এইটো হল এক নম্বৰ কাৰণ আৰু দুই নম্বৰ কাৰণ হল দুবাৰুজনে যিকোনো পদাৰ্থৰ মাজেৰে যাব নোৱাৰে যেনেকৈ হেদিনা মই কৈছিলো মই ওয়ালখন পাৰ হৈ যাব নোৱাৰো সুপাৰ পাৱাৰ থাকিলে বেলেগ কথা নৰ্মেলি আমাৰ সাধাৰণ মানুহে এই ওয়াল পাৰ হৈ যাব নোৱাৰে কিয় কাৰণ এই ওয়ালৰ যিবোৰ কণিকা কঠিন পদাৰ্থৰ যিবোৰ কণিকা সেইবোৰ কেনেকৈ লগ লাগি থাকে আগৰ এটা কাৰ্যকলাপ দেখাইছিলো না পুৰা এনেকৈ টাইটলি লগ লাগি থাকে কিন্তু কি হৈছিলে জুলীয়া পদাৰ্থৰ কি হয় এনেকৈ লগ লাগি থাকে গতিকে তুমি যদি অকমান বল প্ৰয়োগ কৰা এই কণিকাৰ যিটো বান্ধন এইটো ভাঙি যায় আৰু তাৰ মাজেৰে তুমি পাৰ হৈ যাব পাৰা তো ইয়াত কি হৈছে দুবাৰুজনে পানীৰ মাজেৰে গৈছে পানীৰ যিবোৰ কণিকা সেই কণিকাবোৰৰ মাজত যিটো বান্ধন আছে সেই বান্ধনটো সহজে এৰ খাই যায় যদি আমি অলপ বল প্ৰয়োগ কৰো গতিকে দুবাৰুজনে পাৰ হৈ যাব পাৰে উত্তৰটো তোমালোকে এনেকৈ লিখিবা পদাৰ্থবোৰ কণিকাৰে গঠিত বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰৰ মাজত থকা আকৰ্ষণ বলো বেলেগ বেলেগ হয় জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ কঠিন পদাৰ্থতকৈ কম সেইবাবে দুবাৰুজনে সাঁতোৰাৰ সময়ত পানী ফালি সোমাই যাব পাৰে কিন্তু কঠিন পদাৰ্থৰ কি হয় এই আকৰ্ষণ বেছি গতিকে মানুহ এটা কঠিন পদাৰ্থৰ মাজেৰে পাৰ হৈ যাব নোৱাৰে এটো হৈ গল 3 নম্বৰ প্ৰশ্নৰ উত্তৰ নাও 4 নম্বৰ প্ৰশ্নটো উত্তৰ চোৱা পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য কি কি ইয়াত কি দিছে যোৱাকালে ক্লাছটোৰ গোটেই যিখিনি সামাৰি হেতু দিছে এটো কি পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবোৰ কি এক নম্বৰ পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে তো এনেকুৱা নহয় যে পদাৰ্থৰ কণিকাবোৰ অলপো খালি ঠাই নোহোৱাকে লগ লাগি থাকে দুটা পদাৰ্থৰ কণিকাৰ মাজত সদায় কিবা অলপ হলেও খালি ঠাই
আৰু সেই খালি ঠাইটো কঠিন পদাৰ্থত বেলেগ, জুলীয়া পদাৰ্থত বেলেগ, গেছীয় পদাৰ্থত বেলেগ। কঠিন পদাৰ্থত দুটা কণিকাৰ মাজৰ খালি ঠাই একেবাৰে কম, অকমান। জুলীয়াত তাতকে বেছি, গেছীয়ত বেছি। আৰু গেছীয়ত কি হয়, সেই খালি ঠাইটো কোনটো পাত্ৰত থৈছা, মানে কি গেছবোৰে যিমান ইচ্ছা সিমান দূৰলৈ গুচি যাব পাৰে, আৰু যদি তুমি তাক চেপি লৈ আহা তেতিয়াহ'লে আৰু ওচৰতে থাকিব পাৰে। মানে ধৰা হ'ল তুমি টেবুলত কেইটামান মাৰ্বল থৈছা, দূৰতো থব পাৰা মাৰ্বল কেইটা, আৰু মাৰ্বল কেইটা ওচৰ চপাই আনিব পাৰা। গেছৰ কণিকাবোৰো সেনেকুৱা। গেছৰ কণিকাবোৰক যদি তুমি ফ্ৰী দিয়া, 5টা কণিকাই গোটেই ৰুমটো আগুৰি থাকিব পাৰে, আৰু তুমি যদি তাক চেপি আনা এই শক্তিৰ ভিতৰতো 5টা কণিকা মই সোমাই দিব পাৰো। ঠিক আছে, তো গেছৰ কণিকাবোৰৰ ব্যৱধান একো ডিফাইন নহয়, মানে কিমান দূৰত্বত থাকিব। কিন্তু জুলীয়া পদাৰ্থবোৰে অলপ দূৰে দূৰে থাকে, কিন্তু জুলীয়া পদাৰ্থবোৰৰ এই দূৰত্বটো ফিক্স, যে যদি ইমান দূৰত্বত থাকে সি সদায় ইমান দূৰত্বত থাকে। ইমান দূৰত্বত নাথাকে, নহ'লে দেখোন তোমালোকে কণিকাবোৰ দেখাই পালা হয়। তো গেছৰ পদাৰ্থ জুলীয়া পদাৰ্থৰ কণিকাবোৰ এটা ফিক্স দূৰত্বত থাকে, কিন্তু কঠিন পদাৰ্থৰ যিবোৰ কণিকা সেইবোৰ আৰু বেছি ওচৰলৈ থাকে। ঠিক আছে, তো প্ৰথম আমাৰ পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য কি আছিল, পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে। 2 নম্বৰ, পদাৰ্থৰ কণিকাবোৰে অনবৰতে গতি কৰি থাকে। পদাৰ্থৰ কণিকাবোৰ ৰৈ নাথাকে, এনেকে ৰেন্ডমলি গতি কৰি থাকে। বায়ুৰ কণিকাবোৰতো এনেকে দূৰলৈ অহা যোৱা কৰিয়ে থাকে। জুলীয়াবোৰ আৰু যিবোৰ কঠিন পদাৰ্থ সেইবোৰে বহুত এনেকে গতি কৰিব নোৱাৰিলেও নিজৰ ঠাইতে এনেকে ভাইব্ৰেচন হৈ থাকে, কম্পন হৈ থাকে। কঠিন পদাৰ্থৰ কণিকাবোৰ নিজৰ ঠাইতে এনেকে কম্পন কৰিব পাৰে, আৰু যদি কম্পন কৰে মানে অলপ হলেওতো গতি আছে। জুলীয়া পদাৰ্থ গতি কৰিব পাৰে, কঠিনতকৈ বেছিকে পাৰে, গেছীয় সমান নোৱাৰে। আৰু গেছীয়টো নিজৰ ব্যৱধান এৰি য'তে ত'তে গুচি যাব পাৰে। পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে। এই আকৰ্ষণটো সিদিনা বুজাইছিলো, কঠিন পদাৰ্থ এনেকে ধৰি থাকে, জুলীয়া এনেকে থাকে, আৰু গেছীয় এনেকে থাকে, হয় নে নহয়? তো এই গেছীয় পদাৰ্থ সহজে আকৰ্ষণ এৰি যাব পাৰে, জুলীয়া পদাৰ্থৰ অলপ সময় লাগে, আৰু কঠিন পদাৰ্থ বহুত টাইটলি ধৰি থাকে। আৰু নম্বৰ 4, পদাৰ্থৰ কণিকাবোৰ কল্পনাতীতভাৱে ক্ষুদ্ৰ। এই 4টো আচলতে একৰ ওপৰত হ'ব লাগিছিলে। পদাৰ্থৰ কণিকাবোৰ বহুত ক্ষুদ্ৰ, আমাৰ কিমান কল্পনাৰো বাহিৰত। এইকেইটা হ'ল তোমালোকৰ পেজ নম্বৰ 3 থকা প্ৰশ্নাৱলীৰ কুৱেশ্যন এণ্ড এনসাৰ। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু উত্তৰকেইটা বহীত এনেদৰে লিখিবা। আই হোপ মই উত্তৰকেইটা বুজাই দিওঁতে তোমালোকে বুজি পাইছা। স্ক্ৰীনশ্বট মাৰি লোৱা। এইবাৰ আমি পদাৰ্থৰ অৱস্থাৰ বিষয়ে পঢ়িম। পদাৰ্থ কি কি অৱস্থাত থাকে, গোটা বা কঠিন, জুলীয়া আৰু গেছীয়। তোমালোকে পদাৰ্থৰ অৱস্থাৰ বিষয়ে বহুত সৰুতে পঢ়ি আহিছে, আৰু তোমালোকে চাৰিওফালে দেখি গম পোৱা যে এইটো গোটা বস্তু, এইটো জুলীয়া বস্তু, আৰু যিটো গেছীয় বস্তু। কিন্তু তোমালোকে তাৰ বৈশিষ্ট্যবোৰ যদিও সাধাৰণ জ্ঞান হিচাপে জানা, কিন্তু এতিয়া সেই বৈশিষ্ট্যবোৰ আমি লিখিব পৰাকে কিছুমান বাক্যত লিখিছো। যিবোৰ তোমালোকে জানা সেইবোৰ আমি কনষ্ট্ৰাক্ট কৰি বনাই লৈছো। হা, ইয়াতে তোমালোকে নাজানা বস্তু ইয়াতে একো নাই, কিন্তু সেইবোৰ আমি এতিয়া কি কৰিম, টেবুলত প্ৰপাৰলি পঢ়া শুনা কৰা হিচাপত লিখিম। তো কঠিন, জুলীয়া আৰু গেছীয় তাৰ যিবোৰ বৈশিষ্ট্য, কিহৰ কাৰণে কঠিন বস্তুটো জুলীয়াতকে বেলেগ, গেছীয়টো জুলীয়াতকে বেলেগ, যে পানী আৰু এই ৰাস্তাটোৰ মাজত কি পাৰ্থক্য, তোমালোকে দেখি বহুত কিবা কিবি ক'ব পাৰিবা, কিন্তু প্ৰপাৰ যিটো উত্তৰ হ'ব সেইবোৰ আমি এতিয়া বনাবলৈ চেষ্টা কৰিম। প্ৰথমটো হ'ল, গোটা অৱস্থাত থকা পদাৰ্থৰ নিৰ্দিষ্ট গড় বা আকৃতি আছে। মানে কি, এই ডাষ্টাৰটো চোৱা, এই ডাষ্টাৰটো মই যিদিনাৰ পৰা কিনি আনিছো সিদিনাৰ পৰা এই ডাষ্টাৰটোৰ এইটোৱে শেপ। মই যদি ইয়াতে ডাষ্টাৰটো আঁকো, আজি এনেকে আঁকিলো, আঁকি কালি যদি মই ইয়াতে আঁকো, তো মোৰ ইয়াতে যিটো ছবি হ'ব ইয়াতো সেইটোৱে ছবি হ'ব। আম এটা তোমালোকে সৰুতে আমটো যেনেকুৱা দেখিছিলা, আমটো পিছলেও সেনেকুৱাই। মানে কি, গোটা পদাৰ্থৰ এটা নিৰ্দিষ্ট আকৃতি আছে। কিন্তু পানীৰ আকৃতি আছে জানো? জুলীয়া পদাৰ্থৰ পানী, মিঠাতেল, গাখীৰ সেইবোৰৰ নিজা কোনো আকৃতি নাই। তোমালোকে যদি গ্লাছত ঢালিছা, পানীখিনি কেনেকুৱা দেখাব, গিলাচটোৰ নিচিনা, হয়নে নাই? তোমালোকে যদি কিবা এনেকা গোল পাত্ৰ, বিৰাট ধুনীয়া পাত্ৰ এটাত ঢালিছা, সেই পাত্ৰটোৰ নিচিনা হ'ব। কাঁহী এখনত যদি ঢালিছা সি এনেকে বৈ যাব, মাটিত যদি ঢালিছা সি এনেকে বৈ যাব। তো কি হ'ল, যিবোৰ জুলীয়া পদাৰ্থ সেইবোৰৰ নিজা কোনো আকৃতি বা আকাৰ নাই। তুমি য'তে থোৱা
মুঠতে কি হয় জুলীয়া পদাৰ্থই নিজৰ মতে গুচি যাব বিচাৰে তাক যদি কিবাকে তোমালোকে বান্ধি ৰাখা তোমালোকে যি বস্তুৰে বান্ধি ৰাখা সেই বস্তুটোৰ পৰিসীমাত সি থাকি যায় থাকি পেলাই কি হয় সেই বস্তুটোৰ আকাৰ হয় গতিকে ইয়াতে কি হ'ব ফুটা অৱস্থাত থকা পদাৰ্থৰ বিশিষ্ট গড় বা আকৃতি আৰু স্পষ্ট পৰিসীমা আছে পৰিসীমা আকৃতি থকা মানে পৰিসীমা যেনেকে ইয়াৰ এইবোৰ লাইন আছে যে ইয়াৰ বাহিৰত আৰু ৰাস্তাটো নাই ৰাস্তাটো ইয়াতে শেষ কিন্তু পানী এটাৰ একো পৰিসীমা পানীৰ জুলীয়া পদাৰ্থৰ বস্তু এটাৰ একো পৰিসীমা নাই তোমালোকে যদি পানীখিনি বাটি এটাত থোৱা ইমান মান হৈ থাকিব তুমি যদি কাঁহী এখনত ঢালি দিয়া গোটেই কাঁহীৰ সমান ডাঙৰ হৈ গ'ল তো তোমালোকে যিমানে বহলাই দিবা সি সিমানে বহলি যাব গতিকে পানী জুলীয়া পদাৰ্থৰ গুণ মই পানী বুলি কৈ আছো পানী গাখীৰ মিঠাতেল যি লোৱা গতিকে জুলীয়া পদাৰ্থৰ কোনো পৰিসীমা নাই ধৰা বন্ধা বা স্থিৰ আয়তন থাকে আয়তন মানে কি আসলতে বস্তুটোৰ আয়তন মানে কি কিমানখিনি ঠাই আগুৰি থাকে যেনেকে এইটোৱে এইখিনি ঠাইয়ে আগুৰি আছে মই যদি এই ৰাস্তাটো বাকচ এটাত ভৰাই থওঁ বাকচৰ এটা নিৰ্দিষ্ট অংশহে এই ৰাস্তাটোৱে আগুৰি থাকিব কিন্তু পানী যদি মই বাকচত দিওঁ বাকচৰ গোটেই তলখন পানী পানী হৈ যাবনে নাই তাৰমানে কি তাৰ নিজস্ব একো ধৰা বন্ধা আকাৰ নাই কিন্তু ইয়াৰ কি আছে আয়তন আছে জুলীয়া পদাৰ্থৰ আয়তন থাকে গেছীয় থাকে আয়তন মানে কি ইয়াৰ এটা নিৰ্দিষ্ট অংশ আগুৰি থাকে ঠিক আছে ই তাতকে বেছি ডাঙৰ হৈ যাব নোৱাৰে তাৰ এটা আয়তন আছে 2 নম্বৰ ইহতৰ সংকোচনীয়তা অতি নগণ্য সংকোচনীয়তা মানে কি ই কিমান সৰু হৈ যাব পাৰে যেনেকে এইটো যদি মই এনেকে এনেকে হেচিলো হেচি পেলাই এইটো কি মই সৰু কৰি দিব পাৰিম নেকি এই পেনটো বোলে মোৰ আজি ডাঙৰ পেনতে লিখিব মন নাই এনেকে একদম এনেকে সংকুচিত কৰিছো মই পাৰিম নেকি নোৱাৰো সাধাৰণতে কঠিন পদাৰ্থ সংকোচন নহয় দুটা এটা এক্সেপচনেল পদাৰ্থ আছে যেনেকে স্পঞ্জটো এনেকে টিপি দিলে সৰু হৈ যাব পাৰে কাপোৰ কেইখন তুমি এনেকে জাপি এনেকে মোহাৰি দিলে সৰু হৈ যায় আগতে আমাৰ অসমৰ শিপিনীসকলে কি যুদ্ধলৈ যাবলৈ যিখন কাপোৰ বৈছিলে সেইখন বোলে এনেকে হাতৰ মুঠিতে আতি গৈছিলে এখন ডাঙৰ কাপোৰ হাতৰ মুঠিত আহি গৈছিলে হয়নে নাই তো এইবোৰ কি হয় কিছুমান কঠিন পদাৰ্থ সংকোচন হয় কিন্তু সাধাৰণতে কঠিন পদাৰ্থ সংকোচন নহয় সেইকাৰণে ডাইৰেক্ট নহয় বুলি ক'লে অতি নগণ্য বুলি কৈছে যে কিছুমানত হয় বা সাধাৰণতে নহয় ইহঁতৰ সংকোচনীয়তা অতি নগণ্য সংকোচনীয়তা মানে তোমালোকে তাক হেঁচি কিমান সৰু কৰিব পাৰা তাৰ উল্টা তুমি সম্প্ৰসাৰণো কৰিব নোৱাৰা এইটো বোলে আজি ডাঙৰ মুখ বুলি বৰ্ডখন এবাৰতে মুচি মই টানি দিওঁ ডাঙৰ বৰ্ড হৈ গ'ল ডাঙৰ ডাষ্টাৰ হৈ গ'ল তেনেকুৱাও নহয় সংকোচনো নহয় সম্প্ৰসাৰণো নহয় নম্বৰ 3 বাহ্যিক বল প্ৰয়োগ কৰিলেও গোটা পদাৰ্থই সাধাৰণতে তাৰ আকাৰ সহজে সলনি নকৰে এই 2 আৰু 3 এর মাজত একো পাৰ্থক্য নাই কাৰণ সংকোচন হ'বলে তুমিতো বাহ্যিক বল প্ৰয়োগ কৰিবই লাগিব তো বাহ্যিক বল প্ৰয়োগ কৰিলে ই নিজৰ আকাৰ সলনি নকৰে এক্সেপচন একে কাপোৰ তাৰ পিছত এই স্পঞ্জ নকা ইলাস্টিক ৰাবাৰ এইবোৰ কি হয় তোমালোকে বাহ্যিক বল প্ৰয়োগ কৰিলে ৰাবাৰডাল টানি দীঘল কৰি দিব পাৰা কিন্তু এৰি দিয়াৰ লগে লগে সি আকৌ আগৰ ঠাইলে আহি যায় কি এটা দুটা এক্সেপচনৰ বাহিৰে বাহ্যিক বল প্ৰয়োগ কৰিলে গোটা পদাৰ্থই সাধাৰণতে তাৰ আয়তন সহজে সলনি নকৰে নম্বৰ 4 অত্যাধিক বল প্ৰয়োগ কৰিলে গোটা পদাৰ্থ ভাঙি যাব পাৰে এতিয়া মোৰ যদি বিৰাট বল থাকিল হয় মই যদি গ্ৰেড খালি হলো হয় কি হল এনেকে বলটো দিয়ে ইয়াক ভাঙি পেলাব পাৰিলো হয় মই না ভাঙু বাৰু বাট এইডা যদি মই বল দিউ এইডা সাগে মই ভাঙিব পাৰিম তা মানে কি ইয়াক বেলেগ শেপলে লৈ যাব নোৱাৰো কিন্তু মই যদি অত্যাধিক বল প্ৰয়োগ কৰি ভাঙিয়ে থাকিব ভাঙি যাব পাৰে কিন্তু হিয়তৰ আকৃতিৰ পৰিৱৰ্তন কৰা টান এই 2 3 4 প্ৰায় একে কথাই হয় 5 নম্বৰ কঠিন পদাৰ্থ দৃঢ় যদি সংকোচন নহয় আকাৰ সলনি নহয় অবভিয়াসলি দৃঢ় হ'ব আৰু 6 সাধাৰণতে ব্যাপন নহয় মানে মই যদি বিচাৰো এই ৰাস্তাটোৰ ভিতৰে পেনটো ভৰাই দিও তো ইয়াৰ কণিকাৰ মাজৰ যিবোৰ খালি ঠাই আছে তাৰ মাজত ইয়াৰ কণিকাবোৰ সোমাই নাযায় মানে কি কঠিন পদাৰ্থ সাধাৰণতে কঠিন পদাৰ্থৰ মাজত ব্যাপন নহয় স্পঞ্জৰ ক্ষেত্ৰত সব এক্সেপচন আছে স্পঞ্জৰ ভিতৰত পানীও সোমাব পাৰে স্পঞ্জৰ ভিতৰত গেছীয় পদাৰ্থ সোমাব পাৰে কিন্তু সাধাৰণতে যিবোৰ কঠিন পদাৰ্থ হয় তাৰ মাজত বেলেগ কঠিন পদাৰ্থ হওক জুলীয়া পদাৰ্থ বা গেছীয় পদাৰ্থ ব্যাপন নহয় ব্যাপন মানে কি মই আকৌ এবাৰ ৰিপিট কৰি দিছো
এটা পদাৰ্থৰ কণিকাবোৰৰ মাজত যিবোৰ খালী ঠাই থাকে সেই খালী ঠাইত যদি আন এটা পদাৰ্থৰ কণিকাবোৰ সোমাই যায় সেই প্ৰক্ৰিয়াটোক ব্যাপন বুলি কোৱা হয়। তো কঠিন পদাৰ্থৰ এইকেইটা কি হ'ল বৈশিষ্ট্য। 2 নম্বৰ চোৱা, জুলীয়া অৱস্থাত থকা পদাৰ্থৰ নিজা আকৃতি নাই। কঠিনটো বুজাওঁতে মই জুলীয়াটো কৈ গৈছিলো, তুমি ঢালি দিলে তুমি য'তে ঢালা ই এনেকুৱা, বটলত ঢালিলে বটলৰ চেপ, গিলাচত ঢালিলে গিলাচৰ চেপ, কাঁহীত ঢালিলে কাঁহীৰ চেপ। গতিকে জুলীয়া অৱস্থাৰ পদাৰ্থৰ নিজা আকৃতি নাই, কিন্তু সিহঁতৰ আয়তন আছে। এই আয়তনটো মানে তোমালোকে কি বুজি লোৱা, সি সদায় এটা নিৰ্দিষ্ট ঠাইয়ে আগুৰি ল'ব। তুমি যদি বস্তুটো পৃষ্ঠকালি মানে আয়তন উলিওৱা, তুমি মানে ধৰি লওক বটল, তোমালোকেতো অংকত আয়তন আৰু পৃষ্ঠকালি ওলাব জানা হয়নে নহয়, যে বৰ্গৰ আয়তন বৰ্গাকাৰ আকৃতিৰ বস্তু এটা আয়তন কিমান, দিশ পূৰণ, প্ৰস্থ পূৰণ, উচ্চতা। সেনেকে গোলকৰ আয়তন কিমান, 4/3πr³। এই যে আয়তন উলিওৱা, তোমালোকে যদি পানীখিনি বেলেগ বেলেগ শেপৰ বস্তুত ঢালি পেলাই প্ৰতিটোৰে আয়তন উলিওৱা নহয়, প্ৰতিটোৰে আয়তন সমান হ'ব। বা তোমালোকৰ নৰ্মেল ভাষা, তোমাক যদি কোনোবাই 1 লিটাৰ গাখীৰ দিয়ে, তুমি যদি গাখীৰ 5টা বেলেগ বেলেগ 4টা বেলেগ বেলেগ গিলাচত থলা, কি হ'ব, প্ৰতিটো গিলাচত 1 পোৱাকে 4 পোৱা। মানে তোমাৰ কি হয়, গাখীৰৰ যিখিনি মুঠ আয়তন আছিল 1 লিটাৰ, সেই 1 লিটাৰে হৈ থাকিব। তুমি যদি 2টাত থোৱা, আধা লিটাৰ 1 লিটাৰ। তোমালোকে কঠিন পদাৰ্থৰটো নোৱাৰি আয়তন চেঞ্জ কৰিব, জুলীয়া পদাৰ্থৰো তোমালোকে আয়তন চেঞ্জ কৰিব নোৱাৰা। যদি তোমাক 1 লিটাৰ দিয়ে, তুমি য'তে লৈ নোযোৱা কিয় সাধাৰণতে বস্তুটো 1 লিটাৰে হৈ থাকিব। 1 লিটাৰে কি বুজায়, আয়তন বুজায়। লিটাৰটো কি হয়, আয়তনৰ একক। তো তোমালোকে জুলীয়া পদাৰ্থৰ আয়তন তোমালোকে চেঞ্জ কৰিব নোৱাৰা, মানে তাৰ যিমান এমাউণ্ট আছিলে, যিখিনি বস্তু, সেইখিনি তুমি কমাই আনিব নোৱাৰা। কিন্তু গেছীয় পদাৰ্থ তোমালোকে কমাই আনিব পাৰিবা। তুমি 1 লিটাৰ গেছীয় পদাৰ্থৰ আয়তনো লিটাৰতে জুখিব। 1 লিটাৰ অক্সিজেন, এতিয়াতো কৰোণাৰ দিন চলি আছে হয়নে নাই, কৰোণাৰ কাৰণে কি হয়, যিবোৰ কৰোণা পেচেণ্ট হয় সিহঁতৰ অক্সিজেন লোৱা ক্ষমতা কমি যায়, গতিকে অক্সিজেন চিলিণ্ডাৰ দিব লগা হয়। সেই চিলিণ্ডাৰৰ ভিতৰত প্ৰথমতে ধৰি লোৱা 10 লিটাৰ অক্সিজেন ভৰাই থোৱা আছে। তাৰপিছত মানুহজনক দিয়াৰ পিছত 5 লিটাৰ বাকী থাকিলে চিলিণ্ডাৰৰ ভিতৰত। তেতিয়া চিলিণ্ডাৰৰ ভিতৰত যে 5 লিটাৰ বাকী থাকিলে, সেই 5 লিটাৰে কিন্তু গোটেই চিলিণ্ডাৰটোৱে অধিগ্ৰহণ কৰি থাকিব। এনেকুৱা নহয় যে 5 লিটাৰে চিলিণ্ডাৰটোৰ আধা ঠাই অধিগ্ৰহণ কৰিব। যদি 1 লিটাৰো বাকী থাকে, সেই 1 লিটাৰে গোটেই চিলিণ্ডাৰটোৱে অধিগ্ৰহণ কৰি থাকিব। মানে কি, বস্তুটোৰ একো আয়তন নাথাকে। আয়তন বাঢ়িও যাব পাৰে, আয়তন কমিও যাব পাৰে। আয়তন বাঢ়া আৰু কমাৰ একমাত্ৰ কাৰণ হ'ল যিবোৰ কণিকা আছে, সেই কণিকাবোৰ দূৰলৈও গুচি যাব পাৰে, ওচৰলৈ আহি লগ লাগিও থাকিব পাৰে। কিন্তু জুলীয়া পদাৰ্থৰ কণিকাবোৰ এনেকে দূৰলৈ গুচি যাব নোৱাৰে। জুলীয়া পদাৰ্থৰ কণিকাবোৰ তোমালোকে ব্ৰেক কৰি পেলাই গুচি যাব পাৰা, কিন্তু কি হয়, সেই কণিকাবোৰ দূৰলৈ নিজে নিজে দূৰলৈ গুচি নাযায়। কিন্তু গেছীয় পদাৰ্থ যদি মুকলি পায়, যিমান ঠাই পায় চবতে ঘূৰি ফুৰে। গতিকে গেছীয় পদাৰ্থৰ নিজা আকৃতিও নাই, আয়তনো নাই। কিন্তু জুলীয়া পদাৰ্থৰ আকৃতিও নাই, কিন্তু আয়তন আছে। কঠিনৰ পৰা জুলীয়াটো অলপ ঢিলা, তাৰ আকৃতি নাই, আয়তন আছে। গেছীয়টোৰ একোৱে নাই, আকৃতিও নাই, আয়তনো নাই, এনেই আছে আৰু তাই। নম্বৰ 2টো হৈ গ'ল সিহঁতৰ আয়তন আছে। 3টো চোৱা, জুলীয়া পদাৰ্থই বৈ যাব পাৰে। এইটো আৰু ক'বলগীয়া কথা নহয়, জানাই চবে। সেইবাবে ইহঁতক প্ৰবাহী বুলি কোৱা হয়। চোৱা, এই যে প্ৰবাহী শব্দটো, এইটো বিজ্ঞানৰ ভাষাত বহুত ইম্পৰ্টেণ্ট শব্দ, প্ৰবাহী। আৰু জুলীয়া পদাৰ্থ অকল প্ৰবাহী নহয়, গেছীয় পদাৰ্থ প্ৰবাহী। কাৰণ গেছীয় পদাৰ্থ বৈ যাব পাৰে নে নাই, বতাহ দিলে, এনেকে তোমালোকক গাত বতাহ লাগে নে নাই, এঠাইৰ পৰা ধূপ জ্বলালে তাৰ পৰা বতাহ আহি মোলে আহিলে। অলপ আগতে মাংসৰ উদাহৰণ দিছিলো, মাংসৰ গোন্ধ পাকঘৰৰ পৰা তোমালোকে আহিলে। মানে কি, গেছীয় পদাৰ্থ এনেকে বৈ আহিছে, আৰু জুলীয়া পদাৰ্থ এনেকে বৈ আহিব পাৰে। আৰু বৈ অহাবোৰক কি বুলি কয়, প্ৰবাহী বুলি কয়। গতিকে তোমালোকক যদি সোধে প্ৰবাহী কি, তোমালোকে ক'ব পাৰা জুলীয়া আৰু গেছীয়ক একেলগে আমি প্ৰবাহী বুলি কওঁ। তো তোমালোকে যদি পদাৰ্থক প্ৰবাহৰ হিচাপত ভাগ কৰা, পদাৰ্থ 2 ভাগৰ, প্ৰবাহী আৰু অপ্ৰবাহী। অপ্ৰবাহী কোনবোৰ হ'ব, কঠিন পদাৰ্থ, আৰু প্ৰবাহী কোনবোৰ হ'ব, জুলীয়া আৰু গেছীয় পদাৰ্থ। নম্বৰ 4, যিহেতু ইহঁত প্ৰবাহী, ইহঁত দৃঢ় নহয়। যদি বয়ে যায়, বৈ গ'লে কি হ'ব, কোনটো বস্তু বব পাৰে যাৰ নিজা আকৃতি নাই। যদি সি দৃঢ় হ'ল হয়, এইটো বৈ যাব নোৱাৰে, কাৰণ ই দৃঢ়। কিন্তু পানী কি হয়, দৃঢ় নহয়, সেইকাৰণে বৈ যায়।
নম্বৰ 5 গোটা জুলীয়া গেছীয় আটাই জুলীয়া পদাৰ্থৰ মাজলৈ বিয়পিব পাৰে অৰ্থাৎ ইহতৰ ব্যাপন হয় মই আগৰ ক্লাছতে ব্যাপনৰ এখন টেবুল বনাই দিছিলো চোৱা গোটা সেম উদাহৰণ কেটা দি গৈছো ইয়াতে কি কৈছে এই গোটা জুলীয়া গেছীয় আটাই জুলীয়াত ব্যাপন হ'ব পাৰে কিহত হ'ব পাৰে হেতু কৈছে কঠিন বেলেগবোৰ সোমাব নোৱাৰে কিন্তু কঠিন পদাৰ্থ বেলেগৰ মাজত সোমাব পাৰে যেনেকৈ চেনি নিমখ তোমালোকে পানীত গুলিলে কি হয় পানীৰ লগত মিক্স হৈ নোহোৱা হৈ যায় তাৰ মানে কি হ'ল চেনি আৰু নিমখৰ যিবোৰ কণিকা আছিল সেইবোৰ তোমালোকৰ পানীৰ কণিকাবোৰৰ মাজে মাজে সোমাই গ'ল কঠিন পদাৰ্থ জুলীয়াত ব্যাপন ঘটিলে পানী আৰু গাখীৰ মিক্স কৰিলা কি হ'ল গাখীৰ পানী একেলগ হৈ গ'ল তোমালোকে তাক সেপাৰেট কৰিব নোৱাৰা উতলোৱাটো বেলেগ সাধাৰণতে জুলীয়া অৱস্থাতে তাক সেপাৰেট কৰিব নোৱাৰা কিয় গাখীৰৰ কণিকাবোৰ পানীৰ মাজত সোমাই গ'ল আৰু যদি গাখীৰত পানী মিহলা গাখীৰ পানীৰ কণিকাবোৰ গাখীৰৰ কণিকাৰ মাজত সোমাই গ'ল মানে কি জুলীয়া ব্যাপন হ'ল আৰু গেছীয় তোমালোকে আগৰ ক্লাছতে কৈছো যে মাছে কি কৰে মাছ হওক বা পানীত যিবোৰ প্ৰাণী জীয়াই থাকে যিবোৰ উদ্ভিদ জীয়াই থাকে সেইবোৰে কি হয় পানীত দ্ৰবীভূত হৈ থকা গেছবোৰৰ পৰাই নিজৰ শ্বসনৰ কাৰণে প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড আৰু যদি উদ্ভিদ হয় সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড পানীত দ্ৰবীভূত হৈ থকা গেছৰ পৰাই লয় তাৰ পৰা আমি কি ক'ব পাৰো যে পানীৰ ভিতৰত গেছ থাকে মানে জুলীয়া পদাৰ্থৰ ভিতৰত গেছ ব্যাপন হ'ব পাৰে আৰু তোমালোকে একদম যদি হসাকে টেষ্ট কৰি চাব বিচাৰ তোমালোকে পানী জাস্ট গৰম হ'ব দিবা একদম ভাপ আহালৈকে নহয় পানীখিনি জাস্ট বহাই দিয়াৰ লগে লগে গেছত বহাই দিয়াৰ লগে লগে চাবা যে পানীৰ তলৰ পৰা এনেকে বাবুল ওলাব ধৰিছে এই বাবুলবোৰ কিয় ওলাই এই যে পানীৰ ভিতৰত যিবোৰ গেছ আছিলে সেইবোৰ প্ৰথম ওলাই নোহোৱা হয় বাবুল নোহোৱা হোৱাৰ পিছতহে পানীয়ে যেতিয়া নিজৰ উতলাংক পায় তেতিয়া সেই গেছীয় অৱস্থালৈ যায় কিন্তু তাৰ আগতে উতলাংক নাপাওঁতে জাস্ট অলপ গৰম হৈছে তোমালোকে এনেকে আঙুলিৰে লাৰি চাব পৰা হৈয়ে আছা তেতিয়াও কি হ'ব সেই পানীৰ মাজৰ পৰা এনেকে যে বাবুলবোৰ ওলাই সেইবোৰ কি পানীৰ মাজত যিবোৰ গেছৰ কণিকা আছিলে সিহঁতে লগ হৈ ডাঙৰ হৈ বাবুল হিচাপত ওলাই আহে তাৰ মানে কি হ'ল জুলীয়া পদাৰ্থৰ মাজত গেছীয় পদাৰ্থ ব্যাপন হ'ব পাৰে মানে জুলীয়াত গোটা জুলীয়া গেছীয় আটাই ব্যাপন হ'ব পাৰে অৰ্থাৎ ইহতৰ ব্যাপন হয় আৰু নম্বৰ 6 জুলীয়া পদাৰ্থৰ ব্যাপন বেগ গোটা পদাৰ্থতকৈ বেছি গেছীয়তকৈ কম মানে চোৱা তোমালোকে গাখীৰ যদি পানীত মিহলোৱা কেতিয়া মিক্স হ'ব আৰু চেনি যদি পানীত মিহলোৱা কোনটো বেছি সোনকালে মিক্স হ'ব গাখীৰ পানীত মিহলাৰ লগে লগে মিক্স হৈ যায় মোৰ আগৰ ক্লাছত যে মই দেখাইছিলো নীলটো ডুবোৱাৰ নীলৰ যিটো পনীয়া জুলীয়া নীল আছিলে সেইটো যেতিয়া মই পানীত মিক্স কৰিছিলো তাক মানে গুটি দিব লগা হোৱা নাই ধুনীয়াকে মিক্স হৈ গৈছে কিন্তু চেনি নিমখ কি হয় মিক্স হতে অলপ সময় লাগে আৰু গেছ মিক্স হতে আৰু কম সময় লাগে গতিকে জুলীয়া পদাৰ্থৰ ব্যাপন বেগ জুলীয়া পদাৰ্থৰ ভিতৰত কৈছে গোটা পদাৰ্থতকৈ বেছি গেছীয় পদাৰ্থতকৈ কম মানে এক গিলাস পানীত চেনি নিমখ মিক্স হতে বেছি টাইম লাগিব গাখীৰ মিক্স হতে তাতকৈ কম টাইম লাগিব আৰু যিকোনো গেছ মিক্স হতে আৰু কম টাইম লাগিব ঠিক আছে এইকেইটা হৈ গ'ল জুলীয়া পদাৰ্থৰ বৈশিষ্ট্য এতিয়া আমি পঢ়িম গেছীয় পদাৰ্থ যাৰ একো নাই সঁচাকৈ মই মাজে মাজে ভাবো ইয়াৰ যে একোৱে নাই গেছীয় পদাৰ্থৰ নিজা আকাৰ আয়তন নাই মানে যতে থোৱা তাৰে আকাৰ লয় যিমান ডাঙৰ বাকচ দিয়া সিমানে ফেলি যায় তুমি যদি ইমানমান বাকচত গেছ থোৱা সি ইমানমান বাকচৰ ভিতৰতে থাকিলে বক্সৰ ভিতৰত তুমি গেছ ভৰালা সেইখিনিয়ে হৈ থাকিলে তুমি যদি ডাঙৰ এটা থৈ দিয়া নহয় সেই গেছখিনি গোটেই বাকচটোৱে কৰিব তাৰপিছত বোলে তুমি নাই বা বাকচত নহয় সেই গেছখিনি ৰুমটোত এৰি দিওঁ ৰুমটোতে গোটেই ৰুমটোতে ভৰি যায় উদাহৰণ তোমালোকে চোৱা তোমালোকে বোলে এডাল ধূপ জ্বলালা এটা সৰু চাই বক্সৰ ভিতৰত থৈ দিলা সেই বক্সৰ ভিতৰত কি হ'ব যিখিনি বতাহ সেইখিনি ধূপৰ গোন্ধটো হ'ব অলপ পিছত বোলে ইয়াতে ডাঙৰ বক্সত মই সেই গেছখিনি এটা ফুটা কৰি এটা ডাঙৰ বক্সত যদি কানেক্ট কৰি দিয়া সেই ডাঙৰ বক্সটো গোটেইখিনি বায়ু সেই ধূপটোৰ গোন্ধৰ নিচিনা হ'ব তাৰপিছত বোলে তুমি নাই গোটেই ঢাকনিখন খুলি দিওঁ গোটেই ঢাকনিখন খুলি দিলা সেই বক্সৰ যিমান গোন্ধ আছিলে গোটেই ৰুমটোত বিয়পি পৰিলে মানে কি গেছৰ নিজা আয়তনো নাই সেই সৰু বক্সটোতো ইমান আছিলে ডাঙৰ বক্সটোতো সেই বিয়পিব গোটেই ৰুমটোতো সেই বিয়পি যাব গতিকে গেছীয় পদাৰ্থৰ না নিজা আকাৰ আছে না নিজা আয়তন আছে কাৰণ কি কাৰণ চোৱা যে গেছীয় পদাৰ্থবোৰৰ মাজৰ যিটো আকৰ্ষণ সেইটো বহুত ক্ষীণ আৰু গেছীয় পদাৰ্থৰ
কণিকাবোৰে এনেকে এনি টাইম এনেকে খুন্দি কৰি থাকে মানে এইটো এটা ই এনেকে দিলে এনেকে খুন্দি কৰি থাকে তো খুন্দা খাই কি হ'ব এই দূৰলৈ গুচি গ'ল আকৌ বেলেগ এটা খুন্দিলে আৰু দূৰলৈ গুচি গ'ল আৰু তাৰ মাজতো আকৰ্ষণটো এনে কম খুন্দিয়ালে সেই আকৰ্ষণৰ পৰা বাহিৰ ওলাই যায় যাই পেলাই যিমান দূৰ ইচ্ছা সিমান দূৰলৈ সেই গেছীয় পদাৰ্থবোৰ বিয়পি পৰে গতিকে কাৰণ গেছীয় পদাৰ্থ গোটা বা জুলীয়া পদাৰ্থৰ তুলনাত বহুত বেছি সংকুচিত হ'ব পাৰে তাৰ উল্টাটো যদি তোমালোকে ডাঙৰ ৰুমটোৰ পৰা গেছখিনি একেবাৰে সৰু কৰি এটা সৰু বাকচত থোৱা সি তাতো সোমাই থাকিব মানে কি সংকুচিত হ'ব পাৰে গেছীয় পদাৰ্থ সম্প্ৰসাৰিত হ'ব পাৰে 2 নম্বৰ গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ কম মানে কণিকাবোৰক তুমি বহুত দূৰলৈ লৈ যাব পাৰা কণিকাবোৰৰ একো মানে কি একো তাৰ মানে কি পদাৰ্থৰ একো বৈশিষ্ট্য নেহেৰুৱায় দুটা অক্সিজেনৰ কণিকা যদি তুমি ইয়াত ৰাখিছা তেতিয়াও হি খুশ ইয়াত ৰাখিছা তেতিয়াও হি খুশ তাৰ অক্সিজেনৰ একো প্ৰব্লেম নাই যতে থাকা মই নিজে থাকিলে হ'ল তাই নম্বৰ 3 গেছীয় পদাৰ্থৰ কণিকাবোৰৰ বেগ বেছি কিয় যদি ধৰি লোৱা এই দুটা ইয়াক মই বান্ধি ৰাখিছো ই যাব পাৰিব জানো ধৰিলে ইয়াক মই ৰাবাৰেৰে বান্ধি ৰাখিছো এই যে আকৰ্ষণবোৰ এইবোৰ ধৰিলে ৰাবাৰৰ নিচিনা বান্ধা থাকে যদিও আসল ৰাবাৰ নাই ধৰি লোৱা আৰু যে এটা আনটোক আকৰ্ষণ কৰি আছে যেনেকে দুটা চুম্বক ক্ষেত্ৰ আকৰ্ষণ কৰি থাকে নে নাই হেনেকে এই দুটা যদি আকৰ্ষণ কৰি থাকে ই যাবলৈ টান পাব এই দুটাৰ মাজত আকৰ্ষণ যিমানে বেছি হ'ব সি সিমানে লগ লাগি থাকিব দূৰলৈ নাযায় কিন্তু যদি আকৰ্ষণটো কম সি বেছি সোনকালে দূৰলৈ গুচি যাব তো এই ৰাবাৰডাল যদি ঢিলা হয় সি বহুত দূৰলৈ গুচি যাব পাৰিব ৰাবাৰডাল যদি টাইটলি বান্ধা থাকে আৰু কঠিন পদাৰ্থত ৰাবাৰ নাথাকে ধৰি লোৱা এডাল সূতাৰে বান্ধি থৈছে তাক যদি মানে দূৰলৈ নিব লাগে এই চিঙি পেলাই বেলেগ মানে কি দুই টুকুৰা হৈ যায় কিন্তু জুলীয়া পদাৰ্থ অলপ টাইট ৰাবাৰেৰে বান্ধি থাকে আৰু গেছীয় পদাৰ্থ একদম হালকা ফুলকা ৰাবাৰ যিমান দূৰলৈ ইচ্ছা সিমান দূৰলৈ তোমালোকে টানি লৈ যাব পাৰা আকৰ্ষণ কম ৰাবাৰ মানে আকৰ্ষণ যে ভিটো ৰাবাৰেৰে বুজাইছো ভাবি নলবা আৰু যে পদাৰ্থবোৰৰ মাজত আসলকে ৰাবাৰেৰে বান্ধা থাকে এটো জাস্ট আকৰ্ষণ নম্বৰ 3 গেছীয় পদাৰ্থৰ কণিকাবোৰৰ বেগ বেছি যদি আকৰ্ষণ কম হয় কোনোবে খুন্দিয়ালে দূৰলৈ গুচি যাব আৰু যিমানে দূৰলৈ যাব কি হ'ব বেগ বেছি হ'ব নম্বৰ 4 দুটা গেছৰ মাজত পৰস্পৰ ব্যাপন বেগ বেছি ইমিডিয়েটলি দুটা গেছ মিক্স হৈ যায় উদাহৰণ ধূপটো জ্বলোৱাৰ লগে লগে গোটেই ৰুমটো গোন্ধাই যায় আৰু যিকোনো গোন্ধ ওলালে গোটেই ৰুমটো বিয়পি যায় নে নাই কিয় কাৰণ গেছৰ মাজত গেছৰ ব্যাপন বেছি গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিক শব্দটোৰ অৰ্থ হ'ল ৰেন্ডমলি তোমালোকে ৰেন্ডম শব্দটো চাগে বেছিকে জানিবা এই অসমীয়া শব্দটো ৰেন্ডমলি মানে এবাৰ যদি ইফালে গৈছে অলপ পিছত ইফালে যাব পাৰে তাৰপিছত এইফালে তাৰ গতিৰ কোনো নিজা দিশ নাই যিবোৰ গেছীয় পদাৰ্থৰ কণিকা ধৰিলে এইটো কণিকা ইমান ডাঙৰ নহয় এই কণিকাটো কোনোবা এটাই খুন্দিয়ালে এইফালে গ'ল বেলেগ এটাই খুন্দিয়ালে সি সেইফালে গ'ল সি আৰু কোনোবাক খুন্দিয়ালে সি আকৌ বেলেগ এটা ফালে গ'ল মানে কি এনি ডাইৰেকশ্যনত সি মুভ কৰি থাকে আৰু যেতিয়া বস্তুবোৰ এটা নিৰ্দিষ্ট দিশ নোহোৱাকে ঘূৰি ফুৰে সেইবোৰক ৰেন্ডমলি বা যাদৃচ্ছিকভাৱে বুলি কয় তো কি হয় গেছীয় অৱস্থাত কণিকাবোৰে যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে তীব্ৰ বেগ কিয় মই বুজাই দিম আকৰ্ষণ কম এনে চলনৰ বাবে কণিকাবোৰ পাত্ৰৰ বেৰত খুন্দা মাৰি থাকে এতিয়া চোৱা এখন পাত্ৰৰ বেৰ আছে এইটো এটা পদাৰ্থ কণিকা ইয়াক এইটো খুন্দিয়ালে লগে লগে ই গৈ এই বেৰখনত এনেকে ধাক্কা মাৰিলে কি হ'ব এই বেৰখনত এটা চাপ পৰিব নে নাই চাপ মানে কি আছিল বল প্ৰতি একক পৃষ্ঠকালি তো এই বেৰখনত যদি বল প্ৰয়োগ হয় তেতিয়া আমি কি কম এই বেৰখনত এনি টাইম এটা চাপ আছে সেইকাৰণে বস্তুটো যেতিয়াই খোলা যায় সি খুলি ওলাই গুচি যায় বেলুন এটাৰ ভিতৰত বতাহ যে ভৰাই থোৱা বেলুনটো যে ফুলি থাকে বেলুনটো ৰাবাৰৰ হয়নে নাই তো বেলুনটো সৰু হৈ যাব বিচাৰে বেলুনটো যেনেকা এটা নিৰ্দিষ্ট শেপত ডাঙৰ হৈ থাকে কিয় কাৰণ ভিতৰত থকা বায়ু কণিকাবোৰে এনি টাইম সেই বেলুনৰ ৱালবোৰত এনেকে হেঁচা দি থাকে সেই হেঁচাৰ কাৰণে বেলুনটো সদায় এটা ডাঙৰ শেপত থাকে যদি বেলুনটো মুখখন খুলি দিয়ে বায়ুবোৰ ওলাই যায় বেলুনটো তেতিয়া কি হয় নিজৰ শেপত আহি যায় আকৌ তুমি বায়ু ভৰোৱাৰ লগে লগে কি হ'ব সেই বায়ুৰ যিবোৰ কণিকা আছে সেইবোৰে বেলুনটোক এনেকে খুন্দিয়াই ডাঙৰ কৰি পেলায় তো কি হয় যদিও গেছে নিজৰ আয়তন সেইকাৰণে বঢ়াব পাৰে ই এনি টাইম এনেকে ওলাই যাব খুজি থাকে
যিমানে ডাঙৰ ঠাই পায় সেই কৰবাত ফুটা পালে ছিদ্ৰ পালে সেই ছিদ্ৰৰে ওলাই গুচি যায় ছিদ্ৰ নাপালে কি কৰে এনি টাইম বেৰতে এনেকে খুন্দিয়াই থাকে আৰু সাইন্স পালে ওলাই যাব আৰু এই সাপক কি কয় গেছৰ সাপ এই যে সাপ হয় বস্তুৰ সাপ গেছৰ সাপ কিহৰ কাৰণে হয় এই কণিকাবোৰে এনি টাইম খুন্দিয়াই থকাৰ কাৰণে হয় তো এইখিনি হৈ গ'ল কঠিন জুলীয়া আৰু গেছীয় পদাৰ্থৰ যিবোৰ বৈশিষ্ট্য আছে সেইবোৰৰ আলোচনা তোমালোকে এইখিনি বহি ধুনীয়াকে লিখি লবা এইবোৰ সব জানা কথা নাজানা কথা তোমালোকৰ একো নাই কিন্তু এই বস্তুখিনি লিখিবলে ভাবিবলে এই বাক্যবোৰ বনাবলে দিগদাৰ সেইকাৰণে এইবোৰ তোমালোকে লিখি থবা তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা তোমালোকৰ আজিৰ ক্লাছটো মই ইয়াতে সামৰিম ইয়াৰ পিছত তোমালোকৰ 4টা কোৱেশ্চন আছে প্ৰশ্নাৱলী সেই প্ৰশ্নাৱলী কোৱেশ্চন কেইটা যদি আৰম্ভ কৰো আৰু আধা ঘণ্টা লাগি যাব বুজাওতে গতিকে আজিৰ ক্লাছটো অলৰেডি আধা ঘণ্টা মান হলে গতিকে অহা ক্লাছত আমি সেই প্ৰশ্ন কেইটা আলোচনা কৰিম আজি পঢ়োৱাখিনি তোমালোকে ভাবি চাবা আৰু এইখিনি বহি লিখি থবা আজিৰ কাৰণে ইমানে ক্লাছত এৰিছো অহাকালি আকৌ লগ